এই আঁচনিখনৰ সুবিধা ল'ব লাগে 900 কোটি টকা ইমিডিয়েটলি আমাৰ হাতত আছে আৰু খুব কম দিনৰ ভিতৰতে আমি 3-4 হাজাৰ কোটি টকাৰ আৰু এটা স্পেচ আমি পাব পাৰোঁ এই ক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে সহায় আপোনালোকে পাব ৰাজ্য চৰকাৰৰ পৰাও সহায় পাব আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও সহায় পাব এতিয়া ইয়াৰ লগত যিসকল আমাৰ FPO এই আঁচনিৰ সুবিধা ল'ব খুজিব যিসকল সেলফ হেল্প গ্ৰুপে এই আঁচনিৰ সুবিধা ল'ব খুজিব বা যিসকল পেক্স বা যিসকল আমাৰ আমি এটা ক্ৰাইটেৰিয়া বনাই দিম যেনেকৈ CM ট্ৰিপলেৰ বেনিফিচিয়াৰীয়ে যদি এই আঁচনিৰ সুবিধা ল'ব খোজে 90% বেংকৰ পৰা ল'লে 10% আপোনালোকে নিজৰ পৰা দিব লাগিব এই 10%ৰ 5% মই ৰাজ্য চৰকাৰৰ পৰা আপোনালোকক দি দিম তাৰ মানে 4,000 কোটি টকা হ'ল আপোনালোকে 2 কোটি টকা লোন ল'লে 1,80,00,000 টকা আপোনালোকে ক'ৰ পৰা লোন পালে বেংকৰ পৰা 3% ইন্টাৰেষ্ট সাবভেনশন আপোনালোকে পালে নিজৰ পৰা কিমান দিব লাগিলে 20 লাখ টকা এতিয়া মই আপোনালোকক আঁচনিখন আৰু অলপ ধুনীয়া কৰি দিলো যে 20 লাখ টকাৰ 10 লাখ টকা আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা আপোনালোকক দি দিম তাৰ মানে নিজৰ মাত্ৰ 5% টকা ব্যৱহাৰ কৰিলে আপোনালোকে এই আঁচনিখনৰ সুবিধা পাব পাৰিব আৰু কোনোবা যদি FPO এই লোন লয় FPOক মই এন্টায়াৰ 10% ৰাজ্য চৰকাৰৰ পৰা দি দিম FPOৰ ক্ষেত্ৰত ব্যক্তিগতৰ ক্ষেত্ৰত নহয় যদি FPO লোন লয় এন্টায়াৰ নিজৰ যিটো 10% কিস্তি দিব লাগে সেই 10% টো ৰাজ্য চৰকাৰে দিব আৰু ব্যক্তিগত বেনিফিচিয়াৰীক আমি 5% ৰাজ্য চৰকাৰৰ পৰা দিম যাতে এই আঁচনিখনৰ সুফল আমি পাব পাৰোঁ